হয়, আজি অসম বিধানসভাৰ এটা বিধায়কৰ এটা দল বৰাক উপত্যকা ভ্ৰমণ পাইছে। তেওঁলোক আজি 3 দিন এই বৰাক উপত্যকা তেওঁলোক ভ্ৰমণ কৰিব। বৰাক উপত্যকাৰ আৰ্থ-সামাজিক উন্নয়ন বা বৰাক উপত্যকাৰ উন্নয়ন কিদৰে লৈ যাব পাৰে সেইটোৰ এটা প্ৰতিবেদন তৈরি কৰি তেওঁলোকে মুখ্যমন্ত্ৰী তাত দিব। আৰু এই যিখন বিধান পৰিষদৰ যিখন দল আহিছে তেওঁৰ যি প্ৰধান আছে তেওঁ আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অৰ্থাৎ বৰ্তমানৰ চিপাঝাৰৰ যিগৰাকী বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে আছে প্ৰায় 15গৰাকী বিধায়ক বিভিন্ন দলৰ বিধায়ক। বৰাক উপত্যকাৰ আৰ্থ-সামাজিক উন্নয়ন আৰু বৰাক উপত্যকাৰ উন্নয়ন কেনেকৈ আগবঢ়াই লৈ যাব তেওঁলোকে বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি এখন প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ তাত দাখিল কৰিব। মই এতিয়া পোনে গৈ আছোঁ আমি চিপাঝাৰৰ বিধায়কৰ তাত এই বিধায়িনী পৰিষদৰ যি নেতৃত্ব বহন কৰি আহিছে পৰমানন্দ ৰাজবংশী তেখেতৰ পৰা জানিম যে আজি আপোনালোকে এটা ডাঙৰ এটা বিধায়িনী পৰিষদৰ দল বৰাক উপত্যকা পৰিভ্ৰমণ আহিছে প্ৰায় 30 তাৰিখলৈকে ভ্ৰমণ কৰিব। কি উদ্দেশ্য বা কি কাৰণে? আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা বিধানসভাত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই আমাৰ গোটেই সমগ্ৰ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ বা যিবিলাক নেকি আমাৰ আৰ্থ সামাজিক শৈক্ষিক সকলো দিশবিলাক যাতে বুজি লৈ এটা প্ৰতিবেদন আমি দাখিল কৰিব পাৰোঁ সেই লৈ তাতে 3টা দল গঠন কৰিছে আমাৰ অসম বিধানসভাৰ। এই 3টা সৰ্বদলীয় দলে ইতিমধ্যে উজনি বা আমাৰ নামনি আৰু আমাক ইয়াত দায়িত্ব দিছে সমগ্ৰ বৰাক উপত্যকাৰ যিকেইখন জিলা আছে সেই জিলাৰ সকলো জনগোষ্ঠী আৰু সকলো ভাষা ভাষী আৰু সকলো ধৰণৰ আমাৰ যিমানবিলাক মানে আঁচনি চৰকাৰী আঁচনি সেইবিলাক ৰূপায়ণৰ ক্ষেত্ৰত ক'ত কি সুবিধা হৈছে অসুবিধা হৈছে আৰু কি ইয়াত অনগ্ৰসৰতাৰ অন্যান্য যিবিলাক কাৰণ সেইবিলাক বিশ্লেষণ কৰিবৰ কাৰণে আমাক পঠিয়াইছে। আজি আমি প্ৰথম সেইকাৰণে এই ঐতিহ্যমণ্ডিত এই শিলচৰ সাহিত্য সভালৈ আহিছোঁ এইকাৰণেই যে এই শিলচৰৰ পৰা আৰম্ভ হৈছিল এটা নতুন এটা জাতীয় জীৱন, যি জাতীয় জীৱন অসমীয়া জাতীয় জীৱন গঢ়ি তোলাৰ এটা প্ৰয়াসেৰে এই শিলচৰ সাহিত্য সভাখনে তাৰ কৰ্মকৰ্তাসকলে সেই সময়ৰ অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে সমগ্ৰ গোটেইকেইখন জিলাতেই বৰাকৰ যি ধৰণে এটা সম্পৰীক্ষা আৰম্ভ কৰিছিল তাৰ ফলশ্ৰুতিত আজি আমি এই ধৰণে এটা আন্তঃগাঁথনি পাইছোঁ। আৰু সেইবাবেই আজি আমি ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ সৈতে ব্যক্তিৰ সৈতে আমাৰ সাহিত্য সভাৰ কৰ্মকৰ্তাসকলৰ সৈতে আমাৰ মাননীয় মানে সদস্যসকলে মত বিনিময় কৰিবৰ কাৰণে আহিছে আৰু ইতিমধ্যে সেই পৰ্ব আৰম্ভ হৈছে। তৰুণৰাম ফুকন স্কুল এই স্কুলখন বেংগলী মিডিয়ামৰ লগত এমালগেশ্যন কৰি দিয়া হ'ব। ইতিমধ্যে নৰ্মাল স্কুল আৰু উকিল বাজাৰ স্কুলৰ লগত তাৰমানে এই স্কুলৰ কি বাংলা মাধ্যমৰ লগত কি এমালগেশ্যন হৈ যাব নহ'লে তো অসমীয়া স্কুলৰ অস্তিত্ব হেৰুৱাই? নাই সেই কথাটো আমি অলপ বেলেগ ধৰণে আমি বিশ্লেষণ কৰোঁ মই নিজস্বভাৱে। যেতিয়া নেকি দেশাৱত তৰুণৰাম ফুকন মানে আমাৰ এই বিদ্যালয়খন চৰকাৰী আমাৰ এই বিদ্যালয়খন যেতিয়া এমালগেশ্যন কৰা হৈছিলে বাংলা মাধ্যমৰ সৈতে এই বিষয়টো মোক আমাৰ কৰ্মকৰ্তাসকলে জনাইছিল আৰু লগে লগে আমি আলোচনা কৰিছোঁ আমাৰ চৰকাৰৰ শিক্ষামন্ত্ৰীৰ সৈতে আৰু তেখেতে কৈছে কি যে এই বিষয়টো এটা কাৰিকৰী কথা এটা হৈছে গতিকে একো চিন্তা কৰিব নালাগে, যি ধৰণে বিচাৰে সেই ধৰণেই হ'ব। ভাষাৰ ক্ষেত্ৰত কেতিয়াও কোনো আগ্ৰাসন নহয়। আমি বঙালী ভাষা সন্মান কৰিব লাগিব, আমি অসমীয়া ভাষা সন্মান কৰিব লাগিব আৰু আমাৰ জনগোষ্ঠীয় অন্যান্য ক্ষুদ্ৰ ভাষাসমূহকো আমি উজ্জীৱিত কৰিব লাগিব। এই ধৰণে এটা মন লৈ পেলাই আমি আজি বহু বছৰ আগৰ পৰা এইবিলাক কামেই কৰি আছোঁ। আজি যেনিবা আমাৰ আটাইৰে সৈতে আমাৰ বিভিন্ন দলীয় আমাৰ সতীৰ্থসকলৰ সৈতে আজি ইয়ালৈ আহিছোঁ এইবিলাক কথা বিশ্লেষণ কৰি আমি যাতে আগন্তুক আমাৰ বিধানসভাত আমি প্ৰতিবেদন দাখিল কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰতিবেদনৰ আধাৰতেই এই গোটেই বৰাক উপত্যকাৰ কাৰণে তেখেতৰ যিটো নেকি মন বা যিটো প্ৰাণ ইতিমধ্যে তেখেতে আহি পেলাই যিখিনি কৰি থৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে যে তাতোকৈ তেখেতৰ আৰু অধিক কাম কৰাৰ মন কাৰণে আমি এই ধৰণে আজি ইয়ালৈ আহিছোঁ। সেইটো পিছত আজি আপোনালোকে অকণমান পিছত এইটো এতিয়া এখেতৰ লগত কথা পাতক। নহয় ইয়াত আপোনালোকে এতিয়া এখেতৰ লগত অকণমান কথা পাতক কাৰণ কিয় চাওক আজি বিষয়টো অকণমান বেলেগ। কিন্তু এটা কথা মই জানো যে মই চিপাঝাৰৰ বিধায়ক আৰু আপোনালোকে এটা কথা জানিব যে যিটো নেকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা কৃষি প্ৰকল্প, এই কৃষি প্ৰকল্পটো কোনো ধৰণৰ ইয়াত মানে এইবিলাক ভাষাৰ বৈষম্য বা ধৰ্ম বৈষম্য এইবিলাক একো নাই। এটা ঘটনা এটা ঘটিছে সেইটোকে অকণমান আমাৰ বিৰোধী পক্ষ অন্যান্যসকলে এটা ৰহণ সানিছে, কিন্তু আকৌ ঘটনাটো ঘটাৰ আকৌ 2 দিন পিছতে মই তাৰ পৰা কালি নিশা 10 বজালৈকে তাতে নিশা কাম কৰি পেলাই মই আহিছোঁ, একো নাই। উচতনিটো আৰু জানেই সেইটোতো আৰু আমাৰ ৰাজনৈতিক কিছুমান থাকে নহয় মানুহ। এই ঘটনাটোৱে প্ৰমাণ কৰে যে আমি যেতিয়া অখণ্ড ভাৰতবৰ্ষৰ কাৰণে কাম কৰি যাম, আমি যেতিয়া অসমীয়া জাতীয় সত্তাৰ কাৰণে কাম কৰি যাম, আমি যেতিয়া জনগোষ্ঠীসমূহৰ মানে খিলঞ্জীয়াৰ বাবে আমি কাম কৰি যাম, তেতিয়া কেনেকৈ ঘপককৈ ইয়াতে টিপাটো মাৰ লগে লগে যে কেনেকৈ যে পাকিস্তান লাগে, কেনেকৈ যে আফগানিস্তানত মানে লাগে এইবিলাক কথাই মানে চিৰসত্য।
সেই সত্যটো জানো আমাৰ মানুহে মানে বুজি নোপোৱাকৈ আছে আৰু আমিও জানো। মন্ত্ৰী এজনে ক'ব নালাগে নহয় আমচুৱে কি কৰিছে মোক সোধক না ভাই, মই জানো কি কৰি আছে। আৰু একেবাৰে তেখেতসকলৰ দুই এক হয়তো কিছুমান ক্ষেত্ৰত আমাৰ লগত সহমত, কিন্তু তেখেতসকলৰ অধিকাংশ সহমত নহয়। তেখেতসকলে সঁচাকৈয়ে এটা মানে ধৰ্মীয় ৰাজনৈতিক মানে ক্ষেত্ৰখন তেওঁলোকৰ হেৰাই গ'লে, তেওঁলোকৰ যে ভাষিক ধৰ্মীয় ক্ষেত্ৰখন হেৰাই গ'লে তেওঁলোকৰ অস্তিত্ব নাথাকিব নহয়। নহ'লে ধৰক তেওঁলোকে আছুৰ লগতে আজি লীন হৈ যাব পাৰে। তেওঁলোকে আছু কিয় নকৰে? কিয় আমচু এতিয়া কিয়? এতিয়াতো আমচুৰ কোনো প্ৰয়োজন নাই। আগতে আছিল এটা প্ৰয়োজন হয়তো সেইখিনি সময়ত, কিন্তু এতিয়া আকৌ আমচুৰ কি প্ৰয়োজন? তাৰমানে সদৌ অসম ছাত্ৰ সন্থাই কি ধৰ্মীয় দিশটো তেওঁলোকে প্ৰতিনিধিত্ব কৰে নেকি? নকৰে, নিঃসন্দেহে নকৰে। সকলো সাৰ্বঙ্গীন মানে বিকাশৰ কাৰণে কাম কৰে। গতিকে মই ভাবোঁ যে আমচুই এতিয়া যদি সঁচাকৈ তেখেতসকলে এখন অখণ্ড ভাৰতবৰ্ষ অসমীয়া জাতীয় সত্তাৰ কাৰণে কাম কৰিবৰ মন আছে, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ লগত তেখেতসকলে যোগাযোগ কৰি তাতে অন্তৰ্ভুক্তি হওক। চোলা ফলা কথাটোতো মানে একেবাৰে বৰ সাংঘাতিক কথা। এইবিলাক চোলা কিয় ফালিছে আকৌ শৰ্মাৰ কাৰণে, এই কথা নেকি বাৰু? কাৰণ চোলাটো ফালি পেলাই শৰ্মাক বিহু গাই কৰিছে। যিটোনো অসমীয়া জাতীয় সত্তাটোক আমাৰ সেই সময়ৰ শৰ্মা, সেই সময়ৰ আমাৰ আৰ্যসকলে যি ধৰণে আমাৰ জাতীয় সত্তাটোক মানে এটা সমন্বিত কৰি পেলালে, সমাহৰণ কৰি পেলালে। আজি যদি সেইসকল শৰ্মা, সেইসকল যদি আমাৰ আৰ্যসকল যদি নাথাকিলেহেঁতেন, ব্ৰাহ্মণসকল যদি নাহিলেহেঁতেন, আমাক যদি অসমীয়া ভাষা নিশিকালেহেঁতেন, আমাক যদি সংস্কৃতি নিশিকালেহেঁতেন, তেতিয়া আজি অসমীয়া জাতি আমি আজিও সেই একেবাৰে পিছপৰা এটা মানে জনগোষ্ঠী হৈ থাকিলোহেঁতেন। গতিকে এইবিলাক কথা ক'ব নাপায়। অসমীয়া সত্তাৰ মূল আধাৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তি আৰু সকলো ব্যক্তিকে লৈ পেলাই আমাৰ অসমীয়া জাতীয় সত্তা গঢ়ি উঠিছে। কোনো ইয়াৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে হওক বা আমাৰ বৃহৎ জনগোষ্ঠীক কাকো অপমান কৰিবলৈ নাপায়। তেখেতে যিহেতু এটা জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে এই কামটো কৰিব নালাগিছিল, আমি বেয়া পাইছোঁ। ধন্যবাদ। এয়া শুনিলে যে যিগৰাকী অসম বিধানী পৰিষদৰ যি গোটৰ যে প্ৰধান যি পৰমানন্দ ৰাজবংশীয়ে তেওঁ বৰাক উপত্যকাৰ বিভিন্ন জনগোষ্ঠীৰ লগত কথা পাতি বৰাক উপত্যকাৰ আৰ্থসামাজিক উন্নয়নৰ এখন প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ তাত দাখিল কৰিব। আৰু লগতে চিপাঝাৰৰ ঘটনালৈ কেইবাটা মন্তব্য কৰিছে যে পাকিস্তানৰ সাংসদ আৰু মন্ত্ৰীসকলে যে টুইট কৰিছিলে সেইটোৰো তেওঁ নিন্দা জনাইছে আৰু বিভিন্ন প্ৰসংগ তেওঁ এতিয়া আমাৰ সন্মুখত দাঙি ধৰিছিলে।